নমস্কাৰ নিৰাময় যোগ প্ৰাকৃতিক চিকিৎসা কেন্দ্ৰৰ পৰা অন্য এটা ভিডিঅ'লৈ মই মাইনুৱে পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আমাৰ মহিলাসকলৰ বা যুৱতীসকলৰ ঋতুস্ৰাৱৰ সময়ত বা পিৰিয়ড চলি থকাৰ সময়ত যিটো পেটৰ বিষ হয় এই সমস্যাটো কেনেদৰে সমাধান কৰি ল'ব পাৰি বা ইয়াক দীৰ্ঘদিন ধৰি ভুগি থকা পেটৰ বিষটো কোনকেইটা য়োগা অভ্যাস কৰিলে নিৰ্মূল কৰি ল'ব পাৰি তাৰে কেইটামান টিপছ মই আপোনালোকৰ বাবে লৈ আহিছোঁ। আপোনালোকে কৰিলে নিশ্চয় সফল পাব। এতিয়া প্ৰথম কথা, যিসকলৰ এই মুহূৰ্তত পিৰিয়ড চলি আছে তেখেতলোকে ৰিলেক্স ফিল কৰিবৰ কাৰণে কোনকেইটা য়োগা অভ্যাস কৰিব পাৰিব বা কোনকেইটা য়োগা অভ্যাস কৰিলে আপোনালোকে সফল পাব, এইকেইটা মই ৰিলেক্সৰ কাৰণে আপোনালোকক দি দিছোঁ। আপোনালোকে নিশ্চয় এনেদৰে কৰি ল'ব। তাৰোপৰি এই সমস্যাটো আমাৰ লিভাৰৰ কাৰণে হয়, হৰমনৰ কাৰণে হয়। গতিকে আপোনালোকে ঋতুস্ৰাৱৰ সময়ত জ্বলা মছলা মাছ মাংস এইবিলাক কমাই খাব, পৰাপক্ষত নাখাবই। নাখালে নিশ্চয় আপোনালোকৰ কাৰণেই ভাল লাগিব বা এইকেইদিন অন্ততঃ অলপ শান্তিত থাকিব পাৰিব। নহ'লে তেনেকুৱা এটা পেটৰ সমস্যা হৈ থাকিলে কেনেকুৱা হয় নিশ্চয় হোৱাসকলে ভালকৈ অনুতপ্ত। এতিয়া মই প্ৰথম দেখাই দিছোঁ আপোনালোকৰ এতিয়া যিসকলৰ হৈ আছে তেখেতলোকে কি কৰিব, এইটো বজ্ৰাসন আমাৰ দেহৰ বা শৰীৰৰ প্ৰতিটো এক্সাৰচাইজ প্ৰতিটো বেমাৰৰ লগতে সংযুক্ত হৈ থাকে। গতিকে য়োগাকেইটা প্ৰায় একেই থাকে। গতিকে আপোনালোকে লিভাৰৰ কাৰণে যেনেকৈ আমাৰ লিভাৰৰ কাৰণে হৈছে, গতিকে আপোনালোকে এইটো বজ্ৰাসন এতিয়া পিৰিয়ড চলি থকা সময়ত এই আসনটো আপোনালোকে কৰিব পাৰে। এইটো আপোনালোকে 10 পৰা 15 মিনিট এনেদৰে দীঘলকৈ উশাহ ল'ব আৰু এৰিব। যেনেকৈ সমস্যাটো আপোনালোকৰ হৈ আছে, মই হৈ থকা সময়ত ৰিলেক্সৰ কাৰণে দিছোঁ। এইটো আপোনালোকে 15 মিনিট বা 10 মিনিট সময় আপোনালোকে থাকিব। তাৰোপৰি ৰিলেক্স হৈ থাকিবৰ কাৰণে যেনেকৈ আপোনালোকৰ বিষটো হৈ আছে তেনেকুৱাত আপোনালোকে কি কৰিব, এনেদৰে এইটো আমাৰ বালাসন বুলি কয়, এনেদৰে শুই থাকিব। যেনেকৈ আপোনাৰ পেটৰ বিষটো ধৰি আছে, গতিকে আপুনি এনেদৰে ৰিলেক্স কৰি থাকিব। পেটটো তলফালে হেঁচা খাই থাকিব লাগে। তেনেদৰে আপোনালোকে 2টা ভৰি কৰিব এনেদৰে। তাৰ পাছত আপোনালোকে এনেদৰে এটা গাৰু ল'ব, গাৰুটোত পেটটো হেঁচা খোৱাকৈ এনেদৰে আপোনালোকে শুই থাকিব। যেতিয়ালৈকে পেটৰ বিষটো আপোনালোকে ভাল নাপায়, অন্ততঃ 10-15 মিনিট থাকিলে দেখিব আপুনি ৰিলেক্স অনুভৱ কৰিব। তেনেদৰে আপুনি এনেদৰে শুই থাকিব। এইকেইটা আপোনালোকক মই হৈ থকা সময়ত ৰিলেক্স হ'বৰ কাৰণে দেখাই দিছোঁ। মই এতিয়া এনেদৰে বহিছোঁ। এইটো হৈছে বাটাৰফ্লাইত বহিছোঁ। মই বাটাৰফ্লাই কেনেদৰে কৰে আপোনালোকক দেখাই দিবৰ কাৰণে বহিছোঁ। ভৰিকেইটা এনেদৰে চপাই মই হাতেৰে এনেদৰে টানি ৰাখিছোঁ। যেনেকৈ মোৰ একেবাৰে তললৈকে নাযায়, ছোৱালীসকলৰ হয়তো যাব, তেখেতলোকে তেনেদৰে 10 পৰা 15 মিনিট কৰিব লাগে। এই বাটাৰফ্লাইটো কৰিলে যিসকলৰ হোৱাইট ডিছচাৰ্জ বা ধাতু সমস্যা আছে, ধাতু যোৱা সমস্যা আছে, এই সমস্যাটো সম্পূৰ্ণভাৱে নাইকিয়া হৈ যাব। কিন্তু আপোনালোকে নিয়মিতভাৱে এই যোগা অভ্যাসকেইটা কৰিবলৈ চেষ্টা কৰক। দেখিব আপোনাৰ পেটৰ বিষ বা হোৱাইট ডিছচাৰ্জৰ প্ৰব্লেমটো নাইকিয়া হৈ যাব। তাৰপাছত আপোনালোকে কৰিব এনেদৰে তললৈ পেট লৈ শুই যাব, নাভিলৈকে দাঙিব। ভৰাই ল'ব আৰু তললৈ আনোতে এৰি দিব। উশাহটো এনেদৰে দহৰ পৰা 15 ছেকেণ্ড থাকিবলৈ আপোনালোকে চেষ্টা কৰিব। তাৰ পাছত আপোনালোকে কৰিব
তাৰোপৰি আপুনি এইটো য়োগা অভ্যাস কৰক, নিশ্চয় মই দেখাই দিছোঁ। তাৰোপৰি আপোনালোকে মন কৰিব, মই এনেদৰে ৱালত ভৰিকেইটা উঠাই থৈছোঁ, হাতকেইখন ছাইডত থৈছোঁ আৰু আঁঠুৰ ওপৰেদি বুঢ়া আঙুলি নখ দুটা মই দেখা পাই আছোঁ। ঠিক আপোনালোকে তেনেদৰে ৰাখিব, আঁঠুৰ ওপৰেদি বুঢ়া আঙুলি মূৰটো দেখা পাই থাকোঁতে। তাৰপাছত উশাহটো লৈ আপোনালোকে ওপৰলৈ পেটটো দাঙি দিব। তললৈ উশাহটো এৰি দিব, ওপৰলৈ ভৰাম। এনেদৰে আপুনি 5 বাৰ কৰিব। তাৰোপৰি এফুট ভৰিটো গেপ কৰি ল'লোঁ, ঠিক আঁঠুৰ ওপৰেদি মই বুঢ়া আঙুলি মূৰটো দেখা পাই আছোঁ। এতিয়া মই পেটটো ওপৰলৈ দাঙি দিম। নিশ্চয় আপোনালোকে অনুভৱ কৰিব পাৰিব যে পেটত আমাৰ অলপ কম্পনাংক হৈছে। এইকেইটা য়োগা অভ্যাস আপোনালোকে ৰেগুলাৰকৈ কৰাৰ চেষ্টা কৰক, ৰেগুলাৰকৈ কৰিবলৈ অভ্যাস কৰক। দেখিব আপোনালোকে দীৰ্ঘদিন ধৰি হৈ থকা পেটৰ কামোৰণি বা হোৱাইট ডিছচাৰ্জৰ সমস্যা নাইকিয়া হৈ যাব। আৰু তাৰ লগতে মই আপোনালোকক কেইটামান ছাপ্লিমেণ্ট দেখাই দিছোঁ। আপোনালোকে যদি কোনোবাই ইচ্ছা কৰে এই ছাপ্লিমেণ্ট দুটা ব্যৱহাৰ কৰিব পাৰে। এইকেইটা ব্যৱহাৰ কৰিলেও আপোনালোকে সুফল পাব। অন্ততঃ দীৰ্ঘদিন ধৰি সমস্যাটোৰ পৰা আপোনালোকে মুক্তি পাব পাৰিব। এতিয়া মই আপোনালোকৰ বাবে লৈ আহিছোঁ, এইটো হৈছে MI লাইফ কোম্পানী এলিমেণ্টছ ব্ৰেণ্ডৰ ওমেন কম্পেনিয়ন। এই ওমেন কম্পেনিয়নটো আপোনালোকে হৈ থকা সময়টো ইউজ কৰিব পাৰে বা এতিয়াও যদি কোনোবাই কৰোঁ বুলি কয় কৰিব পাৰে, মানে হৈ থকা কেইদিনতহে কৰিব লাগিব এইটো কথা নহয়। এইটো ৰাতিপুৱা খালী পেটত ইয়াৰ 2 চামুচ আৰু এটা লগতে মই ছাপ্লিমেণ্ট দেখাই দিছোঁ, ওমেন কম্পেনিয়ন। আৰু যেনেকৈ আমাৰ হৰমন আৰু লিভাৰৰ কাৰণে হৈছে, গতিকে থাইৰয়ডৰ সমস্যা থাকিলেও হয়, গতিকে ইয়াৰ লগতে মই এই MI লাইফৰ এলিমেণ্টছ ব্ৰেণ্ডৰ এটা হৈছে থাই হেল্থ, এটা হৈছে ওমেন কম্পেনিয়ন, এটা হৈছে থাই হেল্থ। গতিকে দুইটা বস্তু মই দেখাই দিছোঁ। আপোনালোকে খালী পেটত ৰাতিপুৱা ওমেন কম্পেনিয়ন 2 চামুচ আৰু এইটো খোৱাৰ 5 মিনিটৰ পিছত এই থাই হেল্থ ইয়াৰ 2 চামুচ আপোনালোকে ব্যৱহাৰ কৰক। ঠিক তেনেদৰে দুপৰীয়া আপোনালোকে ভাত খাবলৈ এঘণ্টা টাইম আছে, তেনেকুৱা সময়তে আকৌ ওমেন কম্পেনিয়ন 2 চামুচ আৰু তাৰ 5 মিনিটৰ পিছত থাই হেল্থ 2 চামুচ। তাৰোপৰি ৰাতিও ঠিক তেনেদৰে ভাত খাবলৈ এঘণ্টা আছে, ইয়াৰ 2 চামুচ, তাৰ 5 মিনিটৰ পিছত ইয়াৰ 2 চামুচ। প্ৰথম এনেদৰে 3টা বটল খাব লাগিব। যেতিয়া এই বটলকেইটা শেষ হ'ল, তাৰপাছত যেতিয়া আপোনালোকে এই বটলটো খাব, তেতিয়া আকৌ আপোনালোকে 2 চামুচ 2 চামুচকৈ 3টা টাইম প্ৰথম বটলটো, আৰু 2 নম্বৰ বটলটো হৈছে 2 চামুচকৈ 2বাৰ, ৰাতিপুৱা 2 চামুচ, ইয়াৰ 5 মিনিটৰ পিছত থাই হেল্থ 2 চামুচ, আৰু ঠিক তেনেদৰে ৰাতি 2 চামুচ, ওমেন কম্পেনিয়ন 2 চামুচ খালে তাৰ 5 মিনিটৰ পিছত খাব থাই হেল্থ 2 চামুচ। ঠিক এনেদৰে এই দুটা 2 নম্বৰ বটলটো শেষ হোৱাৰ পিছত 3 নম্বৰ বটলটো ৰাতিপুৱা খালী পেটত অকল ওমেন কম্পেনিয়ন 2 চামুচ, 5 মিনিটৰ পিছত থাই হেল্থ 2 চামুচ। তেনেদৰে আপোনালোকে ব্যৱহাৰ কৰক, নিশ্চয় সুফল পাব। তাৰোপৰি মই এই যিটো ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ, মই আশা কৰিছোঁ আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো চাই থৈ দিয়াতকৈ প্ৰেক্টিকেলি অন্ততঃ আপোনালোকে ব্যৱহাৰ কৰক, প্ৰেক্টিকেলি য়োগা অভ্যাসকেইটা কৰক, নিশ্চয় সুফল পাব। অন্য এটা ভিডিঅ'লৈ মই আকৌ আহিম। আজিলৈ নমস্কাৰ।